হাই কৈ দিয়া নামটো কৈ দিয়া আৰু আমি এইখনতে ষ্টে কৰিছিলো আহি 20 কিলোমিটাৰ মান এডোখৰ ৰলহি বঢ়িয়া লাগিছে এইফালে মই যে আছিলো মোৰ হোষ্টেলখন এইফালে একদম বাজেটত ঘূৰি আহিছো ফুটু কৰিবলৈ নাইতো সেইটো কাৰণে অলপ কিবা কিবি কথা চথা পাতিবলৈ কাৰণে আৰু হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ চেনেল সুমি এণ্ড সুভি চ' ওলালো হোটেল ৰুমৰ পৰা এতিয়া পেকিং কৰি আছোঁ ফেলাক দে কেইচি পেকিং কৰি আছোঁ আমি এতিয়া কোন দিশে যাওঁ নাজানো যিহেতু ক্ৰাংচুৰি বন্ধ চাওঁ কি কৰোঁ কোনফালে যাওঁ দেখুৱাই আছোঁ আপোনালোককো লগত লৈ লৈ গৈ থাকিম ন ইয়েছ এতিয়া আমি মষ্ট প্ৰবেবলি শ্বিলং গুচি যাম ভাবিছোঁ আজি এইটো ৱেষ্ট হ'ব নিদিওঁ চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আৰু আমি এইখনতে ষ্টে কৰিছিলোঁ এতিয়া টাটা বাই বাই দি গৈ থাকোঁ এতিয়া ধুনীয়াকৈ লেফ্ট টাৰ্ণ লৈ পেলাই একদম শ্বিলঙৰ ফালে সোমাই গৈছোঁ চিধাকৈ গ'লে পায় গুৱাহাটী আৰু এইফালে গ'লে পায় শ্বিলং আমি এইফালে গৈছোঁ এই ৰাস্তাটোৰে আজিলৈ আহি পোৱা নাই আহি 20 কিলোমিটাৰ মান এডোখৰ ৰলহি বঢ়িয়া লাগিছে এইফালৰ পৰা নামিয়ে দিলে সেই এতিয়া চাহি লাগিব চাবি আকৌ তাৰপৰা বাইকখন অকণ ৰখাইছোঁ ইয়াত এই বঢ়িয়া হয় ভিউটো মানে একদম চালিয়া হয় মানে ভিউটো এটা একদম অলপ মনোমোহা একদম সেইকাৰণে বোলো অলপ দেৰি ৰখি আৰু এনজয়টো দি যাওঁ আৰু নে কি কোৱা তুমি ৰিল চিলৰ কাৰণে কিবা ডেন্স চেন্স দিবা নেকি কিন্তু মানে খোজকাঢ়ি দিবলৈ হৈছে ৰাস্তাত মাই গড হোৱাট আ চিনেৰিঅ একদম মানে এনেকৈ ৰাস্তাৰ কাষতো দিনটো যাব পাৰি সোমাই গ'লো শ্বিলং এতিয়া টাউনত গৈ আছোঁ আৰু জাম লাগিছে কিন্তু আমাৰ ৰাইডাৰে পুৰা ফালি ওলাই গৈছে এইফালে মই যে আছিলোঁ মোৰ হোষ্টেলখন এইফালে কিন্তু আমি যাম এইফালে লাইমুখৰা হৈ পেলাই এইফালে গৈ পাই ননগুৰি এতিয়া এই চাৰ্জটো কমপ্লিট হোৱা নাছিলে মজা লাগি গৈছে দেখা পাই আজি বুজিছা মেমৰিজ ব্ৰিং বেক মেমৰিজ হৈ গৈছে কিমান ঘূৰো মোৰ চচুৰাল ইমান পিটাই ঘূৰো আগতে ইয়াতে ইছৰা একদম মেমৰি তাজা হৈ গৈছে আজি পাৰিলে সময় হ'লে আপোনালোকক মোৰ হোষ্টেল দেখালোহেঁতেন কিন্তু এতিয়া সময় নহ'ব চাগে একদম ধুনীয়াকৈ লাঞ্চটো কৰি ল'লোঁ টাইমটো দেৰিয়ে হ'ল বাৰু আমি লাষ্ট টাইম ইয়াতে কৰিছিলোঁ আৰু ইষ্টাবা যে আহিছিলে ইয়াতে খাইছিলোঁ একেলগে চ' আজি ইয়াতে খালোঁ ভাল লাগে মানে খাই পেলাই বহুত সোৱাদ ইয়াতেতো কাপোৰ পায় বহুত কমত পায় কাপোৰ কেনেকৈ দিম নেচাৰেল ব্লাছ নোচোৱা কেলে চাওক গালখন দেখাই দিয়া শ্বিলঙৰ পৰা আহি পালোঁ আমি একদম সোনকালে ওলাইছিলোঁ 5টামান বজাত চ' আমি 10টামানতে আহি পালোঁ একচুৱেলি আমাৰ দুদিন থকা কথা আছিলে কিন্তু এমাৰ্জেঞ্চি আহিব লগা হ'ল কাৰণ ভাইটি এজন আহি আছে আপোনালোক সকলোৱে চিনি পায় জনপ্ৰিয় ইউটিউবাৰ ধৃতিমান কলিতা আমাক যে প্ৰেংক কৰিছিলে সি আহি আছে চ' আৰু লগতে এটা ইনভিটেশ্যন আছে সেইটো কাৰণে আমি সোনকালে ওলালোঁ আৰু ভাবিলোঁ যে ভাত সাজ খুৱাওঁ যিহেতু ৰেচিপি চেনেল এটা চলাওঁ ভাত সাজ নোখোৱালেনো কেনেকৈ হ'ব আৰু তাহাঁতি আহি আছে ৰঙিয়াৰ পৰা আমাৰ গগৈ আছে কিটচেনত কি বনাই আছে আপোনালোকক দেখাই আছে তুমি কি বনাই খোৱাবা ভাবিছানে কিবা ৰেকৰ্ড যে কৰিছা লাইট যে নাই কি জ্বলি দিমে চলি চিন্তা কিয় কৰিছা দেখিছা না মই হেৰিবোৰ উদাই গৈছে ঠাণ্ডাত তাত তোমাৰ ওলাইছে তুমি বগা কাৰণে ৰঙা হৈছা আৰু মই কলা কাৰণে মোৰ কি হৈছে স্কিনখন একদম ডেমেজ হৈ গৈছে ৰ'দে পুৰি পেলাইছে হ'ব দিয়া আৰু বাকী বাদ দিয়া কি বনাবা কি স্পেচিয়েল বেলেগ একো নবনাও এইটো আগতে আছে আমাৰ ৰেচিপিটো ধৃতিমান ভেজ হয় মানে সি ভেজ খায় সেইকাৰণে তাৰ কাৰণে পনীৰে লৈ আহিছোঁ মানে আমি আগতে পনীৰ মছলা এটা বনাইছিলোঁ অলৰেডি দিয়া আছে ৰেচিপিটো আকৌ বেলেগকৈ নেদেখাওঁ আৰু আপোনালোকক হিচাপটো দিম যে বাইকেৰে গ'লে দুজনৰ মাজত কিমান খৰচ হয় কৈ দিয়া তেল কিমান ভৰাইছিলোঁ আমি তেল আমি যাওঁতে ভৰাইছোঁ 1000 টকা তেল ভৰাইছিলোঁ তাৰপিছত আকৌ জোৱাইত ভৰালোঁ আমি 500 টকা তেল তো মানে ফুল টেংকি কৰি থৈছিলোঁ বাইকখন যিহেতু মোৰ মানে এটা কনষ্টেণ্ট ভয় এটা থাকে ন পটককৈ তেল শেষ হৈ যাব বুলিকে এণ্ড ৰুমটো সৰু আছিলে কিন্তু মোক ইয়াতে ধৰিছে ৰুমটো সৰু আছিলে 2500 টকা আছিলে 2500 পেলাই 4000 ৰাতি খানা আকৌ যাওঁতে খানা গোটেইখিনি এনেকৈ মিলাই মেলি একেবাৰে আৰু তাতো গ'ল 1500 টকা গৈছে তাত শ্বপিং কৰি মেলি পূৰাপূৰি দুটাৰ মাজত নিয়াৰ এবাউট 6000 5800 নে 5900 একদম বাজেটত ঘূৰি আহিছোঁ এণ্ড তাতো য'তে ত'তে মানে এইবিলাক হেৰিটো পইচা দিবলগীয়া হৈছে তো তেনেকৈ মিলাই মেলি নিয়াৰ এবাউট 6000 মান টকা আৰু খৰচ হয় দুটা মাজত এদিনৰ কাৰণে যদি যায় এণ্ড আমি ভায়া শ্বিলঙো আহিলোঁ কাৰণে বেছি গ'ল কাৰণ তাত থাকি খোৱা বোৱা হ'ল আকৌ এণ্ড যদি দুজন যায় আপোনালোকে বাইক লৈ যায় 6000 টকাত আৰামত ঘূৰি আহিব পাৰিব মানে যদি বাজেটত
যায় আৰু মানে যদি মানে কিবা লাক্সাৰিয়াছ কিবা হেৰি হয় তেতিয়াহ'লে বেলেগ কথা। এতিয়া আমাৰ এক্সট্ৰা বাজেট এটা হৈছে, আমাৰ ফ্ৰিজটো বেয়া হৈ থাকিল জানেনে? ফ্ৰিজটো বেয়া হৈ থাকিল মানে পইচা অহা ৰাস্তা ইমান কম কিন্তু যোৱা ৰাস্তা নাই। তাকে কৈছো যোৱা ৰাস্তা মানে নকওঁ আৰু এতিয়া ফ্ৰিজ এটা ল'ব লাগে জানেনে, নহ'লে বস্তুবোৰ বেয়া হৈ গৈছে। ফ্ৰিজটো এই দেখিছেনে এইফালে ফুটা এটা হৈ গৈছে আৰু লগতে ইমান গেছ বাহিৰ হ'ল নহয়, সেইটো কাৰণে মানে লগালগ বন্ধ কৰি দিলে চুবিয়ে। ল'ব লাগিল এতিয়া নতুন এটা আহিলে। আৰু আমাৰ ইফালে মছলাও ৰেডি হৈ গ'ল। পনীৰ মছলাটো আৰু গ্ৰাইণ্ড কৰিব লাগিব। ইয়েছ, সেইটো মই চবটো দিম নে আজি অলপ হ'লেও? চোৱাচোন কি কৰি থৈছা তুমি। নহয় ষ্টেণ্ড নাই আমাৰ, সেইকাৰণে আনি দিছিলো আৰু মানে কেনেকুৱা মানে কিবা আনঅৰ্গেনাইজ হৈ আছে মানে মোৰ দেখিয়ে মানে মোৰে অচিডি আহি গৈছে মানে গম পাইছানে। কৰা কামটো কেতিয়া এপ্ৰিচিয়েট নকৰে, যোনটো মানে কেতিয়াবা কৰিব পাহৰি যাওঁ সেইটো কিন্তু খুদ উলিওৱাত এক নম্বৰ মানে মাছ কৰবাৰ হয়। চাবা আহিছে লুকছ দিবা আহিছে। এতিয়া দিব পানী। তোমাৰ গ্ৰাইণ্ডাৰ শ্বট নাই আৰু বুজিছা। পাহৰি থাকিলো। দি দিয়া ঢালি দিয়া। ধুনীয়াকে মছলা গুচি গ'ল। অকণমান পটাপট কৰা কাৰণ কেলে গম পাইছানে, সেইফালে আমাৰ আলহী আহি গ'ল। মান কলিতা আমাৰ চবৰে একদম চিনাকি। আমাৰ ঘৰত টেবুল চেবুল নাই মানে দেই, একদম বেয়া নাপাব আৰু একদম গোহালি নিচিনা হৈছে। হা আজি ভাল লাগিব। সি আমাৰ লগত আজি কথা বতৰা আমাৰ এনেই আৰু অলপ কথা বতৰা চাহ চিনাকি হ'বলৈ আহিছে। খানাটো বনি আছে এণ্ড মই গম পাওঁ যে তুমি ভেজে খোৱা, নন ভেজ নোখোৱা, কিন্তু সেইটোৱে বেয়া হ'ল আমাৰ মানে হয় নে নহয়। একো নাই দিয়া, মই একদম স্পেচিয়েল পনীৰ হেৰি এটা বনাইছোঁ, খাই মজা লাগিব। বঢ়িয়া। পানীকেইটা দি দিয়া ধুনীয়াকৈ ঢালি দিয়া না কি আছে তেনেকৈ থাকিবই। এতিয়া লুটুৰ পুটুৰ কৰিবলৈ নাই না, লুটুৰ পুটুৰ কৰিবলৈ নাইতো। তাতে আমাৰ মানে ডেট উইথ চেলিব্ৰিটি বুলি ধীতিমানৰ নতুনকৈ হেৰি এটা আহিছে, আপোনালোকে গম পায়। তো সেইটো কাৰণে অলপ কিবা কিবি কথা চথা পাতিবলৈ কাৰণে আৰু আহি গ'লোঁ। এইটো পৰহি আহিব ন? পৰহি আহিব। আপোনালোক কোনদিনা যাব? এইটোতো আজিয়ে যাব। আজিয়ে যাব, সেইটো পৰহি আহিব। আজি মানে আমাৰ চাওঁ, আজি আমাৰ আৰু এটা মানে প্ৰগ্ৰাম আছে। সন্ধিয়ালৈ প্ৰগ্ৰেম এটা আছে, সেইটো কৰি পেলাই অকণ দেৰিও হ'ব পাৰে মানে আপলোড দিওঁতে মে বি ভিডিঅ'টো। তো হ'ব আৰু দাদা একদম ৰ'দ পালে ঘৰ তাৰমানে ৰঙা আহিছে নেকি? অলপ ৰঙা দাদা সেই তাকে কৈছো বগা যে গৈ পেলাই এইবিলাক পিংক, মই কলা যে এফালে সেই কলা নহয় বাৰু গৈছো একদম। সেইটো এতিয়ালৈকে চোৱাচোন গোটেই গাল পিংক, নেচাৰেল ব্লাছ। আমাৰ ছোৱালীবোৰে জেলেছ হ'ব দাদা লৈ পেলাই। তাকেই ব্লাছৰ খৰচ নাই। কিবা ইউজ কৰে নেকি, কিবা চিক্ৰেট? একো নকৰোঁ। কি কৰিব একদম মাথাৰ পৰা একদম ভৰিলৈকে ডেটল চাবোন মাৰি দাদা হ'ল বেবী ক্ৰীম খোৱা মানুহ। প্ৰমোচন বেবী ক্ৰীমে প্ৰমোচন কৰিছে নেকি? আমি প্ৰমোচন কৰা প্ৰডাক্ট চাগে মানে ইউজ কৰি শেষেই হ'ল নেকি, এতিয়া নাই। নতুন কোনোবা আছে যদি দি দিব, আহি আছে যদি একদম ঠিক আছে। চ' আমি আহিলোঁ ফুৰি মেলি মানে কথা চথা পাতি অকণমান। এতিয়া খানা খাবলৈ লৈছোঁ, ইফালে আলহী বহিছে খাবলৈ। খাই দিয়া আৰু একদম তাকে কৈছোঁ, মাংস খোৱা মানুহৰ ঘৰত মাংস নোখোৱা মানুহ আহিছে। চ' ইফালে আমাৰ বহি লৈছে। এয়া আমাৰ খানা দাইল, পনীৰ, নেমু পিঁয়াজ, তাৰপিছতে এয়া ভাতকেৰেলা আলু ফ্ৰাই আৰু ইফালে মোৰ ফেভৰেট লগতে ক'ল্ড ড্ৰিংকছ। দিয়া খাই দিয়া এতিয়া। চ' এহেঁতি জাষ্ট এতিয়া অলপ জাষ্ট ওলাই গ'ল মানে এহেঁতি গ'লগৈ আৰু ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনালে মানে তাই হেৰি কাৰণে ল'ৰাটো বহুত ধুনীয়া কৰিছে আজি। চ' ময়ো ৰেডি হৈছোঁ, প্ৰায় মানে টি চাৰ্ট পিন্ধি লৈছোঁ, মুখ হাতখিনি ধুই লওঁ মানে আজি দেখিবই আৰু কিবা এটা আছে আৰু এফালে মোৰ চবচে ফেভৰেট ছোৱালীজনীক লগ পাইছোঁ। হাই কৈ দিয়া, নামটো কৈ দিয়া। ক'ৰবাত চিনিয়ে পায় কিন্তু নাম ক'ব লাগে ন। আৰে নাম মোক কি লগাম হয় নহয়। থেংক ইউ ছ' মাছ পাৰ্থ দা মাতি অনাৰ বাবে। মানে কোনদিন আজি ফাৰ্ষ্ট আমাৰ ইণ্টাৰভিউ এণ্ড আপুনি হেৰি কৰি তুলিলে। থেংক ইউ ছ' মাছ ফৰ ভাল লাগিল লগ পাই সকলোকে, আকৌ লগ পাম। আই হোপ আমি ব'ৰ কৰা নাই। নিশ্চয় একদম নাই, সকলোৱে ভাল পাইছে। হেল্ল' লগ পাই প্ৰথম ভাল লাগিলে, একদম হেৰিটো দেখিয়ে থকা তাকে আৰু ভাল লাগিলে। আৰু বহুত ধুনীয়া বজোৱা, ইউ ছ' এক্সট্ৰিমলি টেলেণ্টেড। আমি একো টেলেণ্ট নথকা মানুহ ইয়ালৈ আহিছোঁ, আমাৰো একোৱেই নাই। কোনটো বাৰু? তাই তোমাৰ লগত নাযায় নেকি? নাযায় দেখিছা। মাকো যদি লৈ যাওঁ আমো, মাকলৈ যাবা?
দৈ ভাত খাম দেই দৈ ভাত খাম আৰু দেই আহি পালো আমি বহুত ভাগৰ লাগিছে কিন্তু এটা বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ ইমান বেছি ভাল লাগিলে ন আমি ফাৰ্ষ্ট টাইম গৈছো তেনেকে সো থ্যাংক ইউ সো মাচ পাৰ্থদা এনকেটিভি যে আমাক মাতিলে ভাল লাগিলে বহুত বেছি ভাল লাগিলে কাৰণ এনেকুৱা এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইমৰ কাৰণে হৈছে ফাৰ্ষ্ট টাইম তেনেকৈ নিউজ চেনেলত গৈছোঁ একদম মাল্টি কেম্প ছেটআপ এণ্ড সবচে ভাল লগা পইণ্ট আছে আমাৰ আমু তাইক লগ পালে বহুত কিউট হয় আৰু বহুত জেন্টেল হয় তাই ইমান ভাল নহয় কি ক'ম আৰু মানে চিজ লাভ সো হেয়াই আছিলে আজিৰ ভিডিঅ'টো আপোনালোকৰ বহুত বহুত কিবি হ'ল মানে আমি শ্বিলঙৰ পৰা আহি পালোহি মানে আমি ভাবাই নাই মানে পটকে যেতিয়া হেৰি হ'ল মানে তাৰপিছত আহি গেষ্ট আহিলে ধৃতিমান আহিলে বহুত ভাল লাগিলে সিও বহুত ধুনীয়া কাম কৰি আছে মানে বহুত ভাল ধুনীয়া ব্লগছ মানে তাৰ ভাল লাগে নতুনকেইটা এই ডেট উইথ চেলিব্ৰিটি এইটো কৰি আছে আজি আমি আমাৰ ব্লগ গৈছে তাৰ পৰহিলে মানে আহিব চাগে এপিছডটো এডিট চেডিট কৰিবলৈ থাকে আৰু আহিব কুকিঙৰ ভিডিঅ' আহি আছে আৰু হেয়া আৰু বহুত বেছি ভাগৰ লাগিছে ভাতটো খাওঁ ভাত খাব লাগিব দেই তুমি নোখোৱাকৈ শুই থাকিবা টোপনি লাগিছে বিৰাট গম পাইছো ৰেষ্ট কৰোঁ আপোনালোকেও শুই যাওক ভিডিঅ'টো নোচোৱাকৈ নুশুব খালি চ' আৰু নেক্সট ভিডিঅ'ত সোনকালে লগ পাই আছোঁ টিল দেন Peace out.